তাৰমানে তেওঁ ইনডাইৰেক্টলি ক'লে যে বিজেপিৰ চৰকাৰ হ'বই মই তেওঁক ধন্যবাদ জনাইছোঁ মই ইমান 8-9লৈকে নাযাওঁ সেইটো মোৰ কাম নহয় মইতো মুখ্যমন্ত্ৰী 8-9 কাম ইলেকশ্যন কমিছনৰ কিন্তু ইলেকশ্যন নহওঁতে কংগ্ৰেছে হাত দাঙি দিলে আৰু প্ৰতিদিনেও মোটামুটি মানি ল'লে যে চৰকাৰ বিজেপিৰে হ'ব গতিকে মই আগতীয়াকৈ তেখেতসকলক গভীৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ এইটো কি ইংৰাজীত কম এইটো আমাৰ অসমীয়া ঘৰুৱা কথা এইটো ইংৰাজীত কৈ কি লাভ হ'ব হ'ব ঠিক ধন্যবাদ চক মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে এইটো পাক্কা কথা মিয়া শান্তিত থাকিব নোৱাৰে যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই মোৰ কাম গতিকে কষ্ট পাই থাকিব এনেকে সাংবাদিকৰ আগতে দুখ প্ৰকাশ কৰি থাকিব বাকি ৰাস্তা নাই গোৱালপাৰাত হৈ গ'ল 2 এদিনতে নগাঁৱতে এভিকশ্যন হ'ব 2 এদিনতে যিমানে এটা ষ্টেটমেণ্ট বেছি দিব সিমানে এভিকশ্যন হ'ব আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থাকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই জুবিনৰ সমাধিত গ'লেও শান্তি নাই গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই মুঠতে মিয়াৰ শান্তি নহ'ব মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা মুখ্যমন্ত্ৰী ভাঙিব লাগিব হ'ব সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী আজি মই বিহাৰত গৈছিলোঁ সকলোৱে মোক ধন্যবাদ জনাইছে যে অসমৰ আঁচনিৰে বিহাৰত আমি ৰূপায়ণ কৰিছিলোঁ বিহাৰৰ মহিলাসকলে খুব ভাল পাইছে অসমৰ অৰুণোদয় ছত্তীশগড়ত চলি আছে কৰ্ণাটকত চলি আছে পশ্চিমবংগত চলি আছে মহাৰাষ্ট্ৰত চলি আছে মধ্যপ্ৰদেশত চলি আছে অসমৰ পৰা এই আঁচনিবোৰ আমিয়ে গৈ প্ৰেজেণ্টেশ্যন দিছিলোঁ এতিয়া অসমৰ সেল্ফ হেল্প গ্ৰুপৰ সহায় কৰা মডেল বিহাৰলৈকে গৈছে অনাগত দিনত মই নিশ্চিত যে আন জাগাবিলাকতো যাব সূৰ্য অসমৰ পৰা উত্তৰ পূৰ্বত উদয় হয় গতিকে এতিয়া বিভিন্ন চৰকাৰী আঁচনিৰ কল্পনা অসমৰ পৰা আৰম্ভ হৈছে আৰু আজি যদি আপোনালোকে মোৰ টুইটত দেখিছে যে নতুন 3খন ক্ৰিমিনেল ল ইমপ্লিমেণ্টেশ্যনৰ কৰাৰ ক্ষেত্ৰতো অসম প্ৰথম হৈছে দেশৰ ভিতৰতে আগতে অসমৰ নাম কবাত আছিলে খালি মোৰ এটাই দুখ য'ত অসম যদি কবাত ফেইল কৰে বৰ ডাঙৰ কৰি নিউজ হয় ষ্টেণ্ড কৰি পাছ কৰিলে নিউজটো নহয় তেতিয়া মইহে অকল টুইটত দি থাকিব লাগে হ'ব থ্যাংক ইউ Any Times 24/7 Your news, your voice.